to all of you. আজি আমি আলোচনা কৰিম ভাৰতীয় সংবিধানৰ আৰু কেইটামান গুৰুত্বপূৰ্ণ এমসিকিউজ যিটা এমসিকিউজত আমি কেইটামান সংশোধনী বিষয় জানিম ভাৰতীয় সংবিধানৰ সংশোধনী কোনটো সংশোধনী মতে কোনটো এড কৰা হৈছিল কোনটো ৰিমুভ কৰা হৈছিল এটসেট্ৰা সো আমি আৰম্ভ কৰো আমাৰ আজিৰ ক্লাছটোৰ প্ৰথমটো কোৱেশ্চন ঠিক আছে আজিৰ ক্লাছটোৰ প্ৰথমটো কোৱেশ্চন আমি লৈছো By which constitutional amendment bill did the parliament lower the voting age from 21 to 18 years? কৈছে যে ভাৰতীয় সংবিধানৰ সংশোধনী ফাৰ্স্ট অফ অল মই ক'ব কৈছো যে যিসকলে এমেন্ডমেন্ট শব্দটো বুজি নাপায় যিসকলে সংশোধনী শব্দটো বুজি নাপায় সেইসকলৰ কাৰণে মাত্ৰ 20 সেকেন্ড সময় দিছো ভাৰতীয় সংবিধান মানে আমি জানো যে যিখন কিতাপত ভাৰতখন চলিবৰ কাৰণে ৰীতি নীতিসমূহ লিখা আছে সেই নীতিবিলাক কেতিয়াবা আমি চেঞ্জ কৰিব লগা হয় কাৰণ এখন বহুত পুৰণা কিতাপ ঠিক আছে সো আমাৰ এতিয়া আমাৰ পৰিস্থিতি মিলাই পেলাই এতিয়া আমাৰ নিডছ বিলাক আমি মিলাই পেলাই কিছুমান চেঞ্জেস কৰো তাকে আমি কি বুলি কওঁ সংশোধন আৰু ইংলিশত এমেন্ডমেন্ট বুলি কোৱা হয় আৰু এটা কৈছে যে আগতে কি আছিল গম পোৱা না ভোট দিবৰ কাৰণে বয়স আছিল ন্যূনতম 21 বছৰ যিবিলাক মানুহ 21 বছৰ হয় তেওঁলোকে ভোট দিব পাৰে কিন্তু এটা কি কাম কৰা হল কোনোবা এটা সংশোধনী কৰি পেলাই সংবিধানখন অকমান চেঞ্জ কৰা হল সো চেঞ্জ কৰি পেলাই ক'লে যে আমি 21 বছৰ পৰা 18 বছৰ কৰি দিও সো আমি সেই তেতিয়াৰ পৰা আমি এতিয়া আমি কি 18 বছৰ হলে ভোট দিবলৈ পাও ঠিক আছে সো কৈছে যে কিমান চনৰ মানে কোনটো সংশোধন কৰি পেলাই ভাৰতীয় সংবিধান চেঞ্জ কৰা হল যে 21 বছৰ ঠাইত 18 বছৰ কৰি দিয়া হল যে 18 বছৰ হোৱা সকলো লোকে ভোট দান কৰিব পাৰিব এটো কোনটো সংবিধান সংশোধনী মতে কৰা হল সেই বিষয়ে আমাক সুধিছে ঠিক আছে সো এতিয়া কথা হল যে আপোনালোকে ভিডিও বিলাক সম্পূৰ্ণকৈ চাব শেষলৈকে চাব আৰু কোনো এটা ভিডিও আপোনালোকে ডিসৰেগাৰ্ড নকৰিব যে আপুনি এটো সো আপুনি ধৰক এটো কোৱেশ্চন পাৰিব পাৰে মই গম পাইছো আপুনি পাৰিব পাৰে কিন্তু মই যিখিনি কম ইয়াত সেইখিনি আপুনি হয়তো নাজানিবলৈও আছে কাৰণ মই বহুত ডিটেইলছে কম ঠিক আছে সো প্ৰতিটো সংশোধনী কথা মই কম সো আপুনি পাৰিলে গোটেই ভিডিওটো চাব একদম ফাৰ্ষ্টৰ পৰা শেষলৈকে চোৱাটো আপোনাৰ দায়িত্ব মই যেতিয়া ইমানখিনি কষ্ট কৰি আপোনাক দিব পাৰিছো আৰু আপুনি ঘৰতে বহি ফেনৰ তলত এই ভিডিওটো চোৱাত আপোনাৰ কি বাধা আছে সো আপুনি পাৰিলে গোটেই ভিডিওটো সম্পূৰ্ণ চাবলৈ লওক ঠিক আছে সো এই কোৱেশ্চনটো আনসাৰ হ'ব তোমাৰ 61st এমেন্ডমেন্ট এক্ট 1988 ঠিক আছে সো 61st এমেন্ডমেন্ট এক্ট তোমাৰ কেতিয়া হৈছিল 1988 ত 61st এমেন্ডমেন্ট হৈছিল ওকে 19 তোমাৰ সি অপশন ইজ দ্য কাৰেক্ট আনসাৰ সো কেতিয়া হ'ব 61st এমেন্ডমেন্ট 61st এমেন্ডমেন্ট Constitutional Amendment Act CAA ঠিক আছে এই তোমাৰ কেতিয়া হৈছিল বুলি কলো মই 1988 ত ইয়া খোৱা দেখা গৈছিল 1988 এটো কেতিয়া হৈছিল 61st 61 নম্বৰ সংবিধান সংশোধন ঠিক আছে ওকে সো এতিয়া কথা হল স্যার 42 নম্বৰটো কি বেছি ইম্পৰ্টেন্ট নেকি 42 নম্বৰটো মিনি কনস্টিটিউশন বুলি কয় কি বুলি কয় মিনি কনস্টিটিউশন কিয় কয় এই যে তোমাৰ ইন্ডিয়া গান্ধী সময়ত ভাৰতৰ সংবিধানত বহুতখিনি চেঞ্জ কৰিছিল ভাৰতীয় সংবিধানত বহুতখিনি চেঞ্জেস কৰিছিল কোন 42 নম্বৰ ভাৰতীয় সংবিধান সংশোধনী আইনৰ দ্বাৰা ঠিক আছে সো 42nd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট এই তোমাৰ কেতিয়া হৈছিল 1978 ঠিক আছে 1978 428 এই 8টো হেখন লগাই পেলা তুমি এনেকে ট্ৰিকটো ৰাখিবা মনত ঠিক আছে সো 1978 ত তোমাৰ কি কৈছিল গম পোৱা নাই ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা প্ৰিএম্বুলত তিনটা ওয়ার্ড এড কৰিছিল যাক এসএসআই বুলি কয় কি বুলি কয় এসএসআই সোশিয়ালিষ্ট সেকুলাৰ আৰু ইন্টিগ্ৰিটি এই তিনটা মই লিখি দিছো কি এড কৰিছিল ভাৰতীয় সংবিধানত এসএসআই এড কৰিছিল এনেকা শৰ্ট ফৰ্ম ৰাখিবা মনত এসএসআই আৰু এসএসআই মানে কি সোশিয়ালিষ্ট সেকুলাৰ ধৰ্ম নিৰপেক্ষ সেকুলাৰ এন্ড ইন্টিগ্ৰিটি কি হয় ইন্টিগ্ৰিটি ঠিক আছে এই কিতাপত কি হৈছিল ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত এই তিনটা ওয়ার্ড এড কৰা হৈছিল ঠিক আছে কেতিয়া 1976 ত সৰি 428 নহয় ন 426 হে কি হ'ব এটো 428 নহয় সৰি 426 সো 1976 ঠিক আছে 426 ওকে সো সোশিয়ালিষ্ট ইন্টিগ্ৰিটি এই তিনটা ওয়ার্ড এড কৰিছিল আৰু এটা কথা তোমাৰ আৰ্টিকল নাম্বাৰ 51 ত যে আছে আমাৰ এই কি আছে ফান্ডামেন্টাল ডিউটি হয়নে ব্যক্তিৰ মৌলিক কি কৰ্তব্য সেই মৌলিক কৰ্তব্য তোমাৰ 10টা তাৰ 11টা যে কৰ্তব্য আছিল তাৰ 10টা কৰ্তব্য তোমাৰ কৰা হৈছিল এড কৰিছিল কেতিয়া 1976 42তম যেতিয়া ভাৰতীয় সংবিধান সংশোধন কৰা হৈছিল ইন্দিৰা গান্ধী সময়ত তেতিয়া তোমাৰ কি হৈছিল 10টা ফান্ডামেন্টাল ডিউটি এড কৰা হৈছিল আৰ্টিকল 51A তো কি কৰিলে এইটো আৰ্টিকলৰ উন্নতি দেই আমি এতিয়া এইটো মানে এইটো পঢ়ি আছো সো এইটোটো হৈ গল হয়নে ওকে সো এইটো কি হ'ব তোমাৰ 10টা ফান্ডামেন্টাল ডিউটি কিমানত আৰ্টিকল নাম্বাৰ 51A আন্ডাৰত 10টা ফান্ডামেন্টাল কি
ডিউটিজ ৱেৰ এডেড ঠিক আছে ডিউটিজ ৱেৰ এডেড ঠিক আছে কেতিয়া 1976 কাৰ দিনত ইন্দিৰা গান্ধীৰ দিনত ঠিক আছে ওকে আৰু এইখন তোমাৰ মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয় কাৰণ বহুতখিনি চেঞ্জেছ হৈছিলে হয়নে কি বুলি কোৱা হয় তোমাৰ 42nd যিটো এমেণ্ডমেণ্ট হৈছিলে 42nd সংশোধন যে হৈছিলে সংশোধন এই 47 সংশোধনী কি বুলি কোৱা হয় মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয় মিনি কনষ্টিটিউশ্যন বুলি কোনটো সংবিধান সংশোধন কোৱা হয় বুলি সুধিলে আমি কি কৰিব 42nd এমেণ্ডমেণ্টক কোৱা হয় ঠিক আছে ওকে তারপর তোমার 7th শিডিউল শুনিছা না 7th শিডিউল এই 7th স্কেডিউল বুলি কয় একচুয়ালি শিডিউল বুলি নকয় স্কেডিউল ওকে এই 7th স্কেডিউল ভাৰতীয় সংবিধানৰ অনুসূচী ঠিক আছে 7 নম্বৰ অনুসূচীত তোমাৰ কি আছে পাৱাৰ সো সেন্ট্রাল তোমাৰ গভৰ্নমেন্টৰ পাৱাৰ তোমাৰ কি আছে তোমাৰ ষ্টেট গভৰ্নমেন্টৰ পাৱাৰৰ কথা আছে আৰু এই 7th স্কেডিউলত কি কৰা হল কেইটামান চেঞ্জেছ কৰিলে পাঁচটা বিষয় তোমাৰ ষ্টেট লিষ্টৰ পৰা নি পেলাই কনকাৰেন্ট লিষ্টত দিলে ঠিক আছে সো গম পোৱা না যে ষ্টেট লিষ্ট কি হয় কনকাৰেন্ট লিষ্ট কি হয় আৰু তোমাৰ সেন্ট্রাল লিষ্ট কি হয় যিখন লিষ্টত তোমাৰ কেন্দ্ৰই ৰুল বনাব পাৰে বা কেন্দ্ৰই হেখনৰ সাপোজ মুকত দেখাম এটো নতুন পেজ এটা ধৰি লোৱা এখন মই কলো আগতে কৈছো যে আমাৰ ষ্টেট লিষ্ট আছে যিখনক কোৱা হয় ৰাজ্যিক সূচী সেন্ট্রাল লিষ্ট আছে যিখনক ইউনিয়ন লিষ্ট বুলি কোৱা হয় আৰু এখন আছে তোমাৰ কনকাৰেন্ট লিষ্ট ঠিক আছে কনকাৰেন্ট লিষ্ট মানে সমৱৰ্তী সূচী ওকে যিকেইটা বিষয় ষ্টেট লিষ্টত থাকিব সেই বিষয়কেইটাৰ ওপৰত এখন ৰাজ্যই আইন বনাব পাৰিব যেনেকৈ এখন ষ্টেটৰ পুলিচৰ বিষয় এই পুলিচৰ ওপৰত তোমাৰ কি হ'ব এখন ষ্টেটে ল বনাব যে কেনেকৈ পুলিচ প্ৰশাসনৰ ৰেগুলেশ্যন কেনেকুৱা হ'ব তেওঁলোকৰ এথিক্স কি হ'ব বা গোটেই ৰুলছ এণ্ড ৰেগুলেশ্যন উইল বি মেনেজ বাই ষ্টেট গভৰ্নমেণ্ট ওকে কিন্তু যেতিয়া ইউনিয়ন লিষ্টৰ এটা বিষয় থাকিব যেনেকৈ তোমাৰ আৰ্ম ফ'ৰ্চ বা আৰ্মি এই আৰ্মিৰ ওপৰত তোমাৰ ষ্টেটে কিবা ল বনাব পাৰিবনে বোলে আৰ্মি এপইণ্টমেণ্ট আছে বোলে অসমে দিব পাৰিবনে নোৱাৰিব সেইটো তোমাৰ কেন্দ্ৰীয় চৰকাৰ অৰ্থাৎ তোমাৰ পাৰ্লিয়ামেণ্টৰ এইটো ডিচিশ্যন লোৱা হ'ব আৰু যিসমূহ তোমাৰ কনকাৰেণ্টত থাকিব সেইসমূহ লিষ্টত সকলোৱে পাৰিব যেনেকৈ ধৰি লোৱা ফৰেষ্টৰ কথা আহি গ'ল ঠিক আছে বোলে কি হ'ব চবেই পাৰিব ল বনাব ঠিক আছে সো 7th স্কেডিউলত কি কোৱা হৈছে 7th স্কেডিউলত থকা আগতে তোমাৰ কি আছিলে পাঁচটা সাবজেক্ট অকল ষ্টেট লিষ্টত আছিলে সেইকেইটা হ'ল তোমাৰ এডুকেশ্যন ফৰেষ্ট weight and measures the protection of wildlife and birds ঠিক আছে আৰু তোমাৰ administration of justice ঠিক আছে এইকেইটা বিষয় আগত তোমাৰ ষ্টেটত আছিলে কি আছিলে বুলি ক'লো মই প্ৰথমে ক'লো ফৰেষ্ট weight and measures protection of wild animal and birds ঠিক আছে এটা হল তোমাৰ তিনটা হল আৰু কি আছিল ফৰেষ্ট ওয়াইল্ড এনিমেল তোমাৰ যে তোমাৰ এডমিনিষ্ট্ৰেশ্যন অফ জাস্টিস ঠিক আছে এই এডমিনিষ্ট্ৰেশ্যন অফ জাস্টিস আৰু তোমাৰ কি আছিল এডুকেশ্যন এডমিনিষ্ট্ৰেশ্যন অফ জাস্টিস আৰু এডুকেশ্যন এই পাঁচটা বিষয় আছিল এটা আছে এডুকেশ্যন এটা আছিল এডমিনিষ্ট্ৰেশ্যন অফ জাস্টিস administration of justice এই পাঁচটা বিষয়ৰ ওপৰত আগতে তোমাৰ ষ্টেট এখনে ৰাজ্য এখনে ল বনাব পাইছিলে তোমাৰ যেতিয়া মিনি কনষ্টিটিউশ্যন আহিলে তাৰমানে যেতিয়া তোমাৰ 42nd এমেণ্ডমেণ্ট হ'ল তাত কোৱা হ'ল যে এই গোটেই কিটা বস্তু ষ্টেট লিষ্টত নাথাকিব অকল ষ্টেট লিষ্টত নাথাকিব এইটা ষ্টেট লিষ্টৰ পৰা নি পেলাই ক'ত দিয়া হ'ল ইয়াত তোমাৰ ইয়াত ৰাখি দিয়া হ'ল ইয়াত তোমাৰ কনকাৰেন্ট লিষ্টত দি দিয়া হ'ল ঠিক আছে ইয়াত তোমাৰ কিবা কনকাৰেন্টত যাব ইটা মানে কি হ'ব ষ্টেটত নাথাকিব ঠিক আছে সো ষ্টেটৰ পৰা গুচি যাব কনকাৰেন্টত থাকিব তাৰমানে এইটো বুজালে যে যিটো বস্তু যিটো বিষয় কনকাৰেন্ট লিষ্টত থাকিব সেই বিষয়টোৰ ওপৰত তোমাৰ ষ্টেটেও ল বনাব পাৰিব আৰু সেন্ট্রাল গভর্নমেন্ট অর্থাৎ তোমার পার্লামেন্টেও ল বনাব পাৰিব ঠিক আছে সো এডুকেশনৰ ওপৰত যদি কিবা ল বনাব লগা হয় তোমাৰ যদি ষ্টেট গভর্নমেন্ট আছে ষ্টেট গভর্নমেন্টৰ সৰ্বশিক্ষা আছে বা তেনেকুৱা ধৰণৰ কিছুমান হেৰি আছে সো সেইবিলাকৰ ওপৰত তোমাৰ ষ্টেট গভৰ্নমেন্টে বনাব যদি তোমাৰ কিমান ওপৰ লেভেলৰ হয় তাত যদি তোমাৰ বিচাৰে যে কেন্দ্ৰীয় চৰকাৰ ল বনাব বুলিলে বনাব পাৰে ঠিক আছে সো এইবিলাক গোটেই কেইটা বিষয় এই পাঁচটা বিষয় তোমাৰ কি হ'ল 7 নম্বৰ অনুসূচীত কি কৰা হ'ল চেঞ্জ কৰা হ'ল ষ্টেট গভৰ্নমেন্টৰ পৰা মানে ষ্টেট লিষ্টৰ পৰা কলনিয়া হ'ল ইয়াক তোমাৰ সেন্ট্রাল লিষ্টলৈ লৈ যোৱা হৈ গ'ল ঠিক আছে এইখিলৈকে কৰি দিয়া পোৱা নাই ঠিক আছে আৰু তোমাৰ বহুত কিবা কিবি কৰা হৈছিল ইন্দিৰা গান্ধীয়ে মানে নিজৰ মতে এইবিলাক কাম কৰিছিল ঠিক আছে সো তাত তোমাৰ যিটো বস্তু তোমাৰ কাৰ্টেল কৰিছিল কাৰ জুডিচিয়াল
জুডিচিয়েল ৰিভিউ পাৱাৰ অফ হাই কোৰ্টৰ জুডিচিয়েল ৰিভিউ পাৱাৰ যিটো আছিল আৰু জুডিচিয়েল ৰিভিউ পাৱাৰ মানে কি তুমি আগৰ ক্লাছ চোৱা মোৰ ঠিক আছে তুমি আগৰ পলিটিক্স ক্লাছ চোৱা তাত পাই যাবা হাই কোৰ্টৰ বিষয়ে চোৱা সুপ্ৰিম কোৰ্টৰ বিষয়ে চোৱা তাত পাই যাবা ঠিক আছে সো এইবিলাক কৰা হ'ল তাৰপৰা তুমি মই ক'লো যে ডিপিএছপি এড কৰিছিলে নে মই ক'লো যে ডিপিএছপি এড কৰিছিলে মই ইয়াৰ আগত ক'লো যে তোমাক কি 51 ফাণ্ডামেণ্টেল ডিউটি এড কৰিছিলে কেতিয়া তোমাৰ 42nd এমেণ্ডমেণ্টৰ মতে আৰু তোমাৰ ডিপিএছপি ডাইৰেক্টিভ প্ৰিন্সিপালছ অফ ষ্টেট পলিচি যিটো অসমীয়াত কোৱা হয় ৰাজ্যৰ নীতি নিৰ্দেশাত্মক তত্ত্ব এই ৰাজ্যৰ নীতি নিৰ্দেশাত্মক তত্ত্ব তোমাৰ কেইবাটাও কি কৰা হৈছিলে 42nd এমেণ্ডমেণ্টৰ দ্বাৰা ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিলে সো সেইকেইটা কোনোবা যদি জানে ভিডিঅ'টো পষ্ট কৰি পেলাই কমেণ্ট দিলে মই ভাল পাম তোমালোকে ভাবা চাই কেতিয়াবা চাই ইমান ডিটেইলকে কিয় আৰু ডিটেইলকে নকলে তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ নাথাকিব ঠিক আছে যদি সুধি দিয়ে যে 42nd এমেণ্ডমেণ্টৰ দ্বাৰা তলৰ কোনটো আৰ্টিকল এড কৰা হৈছিলে ভাৰতীয় সংবিধানত যদি তোমাক এনেকে দিয়ে ধৰি লোৱা এটা কুৱেশ্যন দিলে যে আৰ্টিকল নাম্বাৰ এটা সিম্পল কুৱেশ্যন এটা দিলে যে আৰ্টিকল নাম্বাৰ 38 39 এ ঠিক আছে 48 এ 47 46 এই চাৰিটা যদি সুধে তোমাক যে তলৰ কোনটো আৰ্টিকল ভাৰতীয় সংবিধানত 42 নম্বৰ সংশোধনীৰ জৰিয়তে অন্তৰ্ভুক্ত কৰা হৈছিলে তুমি জানিব লাগিব যে কোনটো আছিল আৰু যে এটা ডিপিএছপিত পৰে তুমি হেকিটা গম পাব লাগিব যে এটা তোমাক কিয় পৰে ডিপিএছপি ভিতৰত যে পৰে আৰু ডিপিএছপি মানে কি ডিপিএছপি মানে হ'ল যে সেইসমূহ অধিকাৰ যিসমূহ ভাৰতীয় নাগৰিকে লাভ নকৰিলে ন্যায়ালয়ৰ ওচৰলৈ যাব নোৱাৰে হয়নে তুমি এইটো পাৰ্ট কি মানে তুমি জানিব লাগিব সো এটা কুৱেশ্যনৰ ৰিলেটেড তোমাৰ হাজাৰ কুৱেশ্যন আহি যাব পাৰে পৰীক্ষা সো এইটা আমি চাম এতিয়া যে কোনটো আৰ্টিকল এড কৰা হৈছিলে ভাৰতীয় সংবিধানত 42 নং ভাৰতীয় সংবিধান সংশোধনী আইনৰ অধীনত ঠিক আছে সো এই আইনৰ অধীনত তোমাৰ চাৰিটা আৰ্টিকল আহিছিলে তাতে এটা হ'ল তোমাৰ 39A 43A 48A 39 39A 43A আৰু 48A ঠিক আছে এটা হৈ গ'ল তোমাৰ 39A 43A আৰু কি ক'লো মই 48A এই তিনটা আৰ্টিকল ভাৰতীয় সংবিধানত কেতিয়া এড কৰিছিলে 42nd এমেণ্ডমেণ্টৰ অধীনত ঠিক আছে না 42nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট এই আইনৰ অধীনত এই তিনটা এড কৰা হৈছিলে 39 কি আছে 43 কি আছে 48 কি আছে আমি জানি ললে আৰু ভাল হ'ব যদি পতকে সুধি দিয়ে হয়নে 39ত তোমাক কৈছে যে ইকুৱেল পে হ'ব লাগে ইকুৱেল ৱৰ্ক যদি মতা আৰু মাইকী বা মেল আৰু ফিমেল বা মেন এণ্ড উইমেনৰ কাৰণে যদি একে কাম কৰে একে পেমেণ্ট হ'ব লাগিব সেইবোৰ তোমাৰ 39ত আছে মানে অকল 39ত আছে 39A কি আছে যে কৈছে যে তোমাৰ লিগেল মানে আইনী সুবিধা দিব লাগিব লিগেল এইডটো দিব লাগিব কাক দিব লাগিব পুৱাৰ পিপলৰ কাৰণে ঠিক আছে সো প্ৰভাইড ফ্ৰী লিগেল এইড প্ৰভাইড কৰিব লাগে তুমি এটো চৰকাৰক কোৱা হৈছে তোমাক কোৱা নাই প্ৰভাইড ফ্ৰী লিগেল এইড আইনী সুবিধা ঠিক আছে সো বিনামূলীয়া আইনী সুবিধা দিব লাগে প্ৰভাইড ফ্ৰী লিগেল এইড টু পুৱাৰ হয়নে দুখীয়া জনিবা কোনোবা কেছ আছে তেওঁলোকৰ পইচা নাই কেছটো ফাইট কৰিবৰ কাৰণে বা কেছটো ৰান কৰিবৰ কাৰণে যদি চৰকাৰৰ ওচৰত যদি ফ্ৰী উকিল আছে ঠিক আছে যদি কোৰ্টত ফ্ৰী উকিল আছে যদি চৰকাৰৰ সময় সুবিধা আছে যদি মিলিছে টাইম ঠিক আছে তেতিয়া কি কৰিব পাৰে কোৰ্টৰ ফালৰ পৰা কি কৰিব পাৰে এজন উকিল তেওঁলোকে নিযুক্তি দিব পাৰে কাৰ কাৰণে সেই দুখীয়া মানুহজনৰ কেছটো ফাইট কৰিবৰ কাৰণে ঠিক আছে সো এইটো হ'ল তোমাৰ কি 39 হৈ গ'ল ওকে সো 43 তে কৈছে যে পাৰ্টিসিপেন্ট অফ ওয়াৰ্কাৰ ইন মেনেজমেন্ট অফ ওয়াৰ্কাৰ ঠিক আছে এটা ইমান ইম্পৰ্টেন্ট নহয় 39A তো মই 43 লিখি দিলো ওকে ঠিক আছে তো কি আছে পাৰ্টিসিপেশন অফ ওয়াৰ্কাৰ participation of workers in management of worker তেওঁলোকৰ মেনেজমেন্টৰ কাৰণে তেওঁলোকে নিজে কি হ'ব পাৰে ইনভলভ হ'ব পাৰে ঠিক আছে সো পাৰ্টিসিপেশন অফ ওয়াৰ্কাৰ ইন মেনেজমেন্ট অফ ওয়াৰ্কাৰ্স ঠিক আছে সো কি পাৰ্টিসিপেশন অফ ওয়াৰ্কাৰ্স ইন মেনেজমেন্ট অফ কি ওয়াৰ্কাৰ্স ঠিক আছে ওকে নেক্সট আছে 48 কোৱা হ'ল যে তোমাৰ যিবিলাক বন্য জীৱজন থাকিব বন্য প্ৰাণীসমূহ থাকিব হয়নে এই বন্য জীৱসমূহ সুৰক্ষা দিব লাগিব বুলি কোৱা আৰ্টিকলটো কোনটো 48 হয়নে বন্য জীৱৰ সুৰক্ষা বন্য জীৱৰ সুৰক্ষা কোনটো আৰ্টিকল আছে 48 এই আৰ্টিকল কি আছে বন্য জীৱৰ সুৰক্ষাৰ কথা আছে ঠিক আছে সো 40 এটা কোৱেশ্চন কোড আছিল আমি কোড পালো আছে হয়নে আমি গৈ পেলাই বহুতখিনি ভিতৰ পালোগে ওকে এতিয়া আমি নেক্সট চাব লাগিব এটো হৈ গল 42nd হৈ গল 44th এমেণ্ডমেণ্ট আছে স্যাৰ 44th আছে আৰু কি আছে আমাৰ
44th আছে আৰু 73rd এমেণ্ডমেণ্ট এতিয়া আমাৰ দুটা এমেণ্ডমেণ্টৰ বিষয়ে আমি জানিবলৈ আছে হয়নে সো 44th এমেণ্ডমেণ্টৰ কিহৰ বিষয়ে কোৱা হৈছিলে বাৰু এটা তোমাৰ কেতিয়া হৈছিলে 19 আৰু কেতিয়া হৈছিলে 1978 ঠিক আছে 44th এমেণ্ডমেণ্ট কেতিয়া 1978 ত হোৱা দেখা গৈছিলে আৰু তাত কি কৰা হৈছিলে 1978 44th এমেণ্ডমেণ্ট 1978 আৰু কি কৈছিলে ইয়াত কৈছিলে যে তোমাৰ সম্পত্তি অধিকাৰ যেটো তোমাৰ 1901 ত আছে যে 1901 যেটো এফত আছে যে হয়নে 19 আৰ্টিকুলৰ সাব ভালকে লিখিছো বুজি পোৱাগে আৰ্টিকুল নাম্বাৰ 19 ৰ সাব আৰ্টিকুল 1 ৰ এফত যে আছে সম্পত্তি অধিকাৰ ৰাইট টু প্ৰপাৰ্টি হয়নে right to property আৰু কি আছে প্লাস আৰ্টিকল 31 ত কি আছে তাতো সম্পত্তি অধিকাৰ আছে আৰু এই দুটা সম্পত্তি অধিকাৰ মত বেলেগ এদিন কম বহুত দীঘলীয়া হৈ যাব নহলে ঠিক আছে নে বেলেগ এদিন কম আৰ্টিকল 31 এই দুটাক তুমি কলে চেঞ্জ কৰি পেলাই কলৈ নিলে আৰ্টিকল 300 এ লৈ গল ঠিক আছে নে আৰ্টিকল 300 এ লৈ গল কেতিয়া 1978 ৰ 44তম সংবিধান সংশোধনীৰ দ্বাৰা ঠিক আছে সো 73 কি হল 73 আৰ্টিকলত আমাৰ 73 কি হল 73 তোমাৰ পাৰ্ট 9 was added ওকে পাৰ্ট 9 আছিল ভাৰতীয় সংবিধানত পাৰ্ট 9 টো এড কৰিলে তাত তোমাৰ পঞ্চায়ত ইন্ট্ৰোডিউস কৰিলে পঞ্চায়তীয় ব্যৱস্থা ইন্ট্ৰোডিউস কৰিলে আৰ্টিকল 243 পৰা 243 ও লৈকে কি ৰাখিলে পঞ্চায়ত ব্যৱস্থাটো ৰাখিলে আৰু তোমাৰ 1993 24 এপ্ৰিলত কি হল ইয়াক তোমাৰ 1992 ত কনস্টিটিউশনাল এমেণ্ডমেণ্ট হৈ পেলাই পাছ হল কিন্তু তোমাৰ এপ্লিকেবল হল তোমাৰ এনফোৰ্সমেন্ট হল 1993 24 এপ্ৰিলৰ পৰা ঠিক আছে সো কি হল তোমাৰ 73rd এমেণ্ডমেণ্টত কি হল ভাৰতীয় সংবিধান পাৰ্ট 9 ত কি এড কৰিলে 243 পৰা 243 ও লৈকে এড কৰা হল ঠিক আছে পাৰ্ট 9 ত পাৰ্ট 9 মানে এটো কেতিয়া হল 1992 পাৰ্ট 9 ভাৰতীয় সংবিধানৰ কিমান পাৰ্ট 9 243 পৰা 243 কি অনা হল পঞ্চায়তী ৰাজ কি পঞ্চায়তী সিস্টেম হল পঞ্চায়তী সিস্টেম ইন্ট্ৰোডিউস কৰা হল সো ফার্স্ট কোয়েশ্চন আমি কমপ্লিট কৰিলে ঠিক আছে ফার্স্ট কোয়েশ্চন হল ইয়াৰ আনসাৰ কি 61st ইয়াৰ কি হ'ব শুদ্ধ আনসাৰ কোন কোয়েশ্চনৰ এই কোয়েশ্চনটো এটো শুদ্ধ আনসাৰ নেক্সট কোয়েশ্চন The state governor must have completed years of age কৈছে যে এখন ৰাজ্যপালৰ ন্যূনতম বয়স কিমান হ'ব লাগে ন্যূনতম বয়স কিমান হ'ব লাগে সো আমি জানিব লাগিব যে ৰাজ্যপালৰ বিষয়ে মই আগতে কৈছো এটা বেছিকে নক সিম্পল কম ঠিক আছে সো গভৰ্ণৰ কিমান নম্বৰ আৰ্টিকুলত 153 পৰা 159 লৈকে আছে ঠিক আছে ইয়াৰ প্ৰথমটো আৰ্টিকুল তোমাৰ গভৰ্ণৰ পদৰ বিষয় ঠিক আছে গো এক্স জুৱা এক্স ঠিক আছে শৰ্টটো হল জুৱা এক্স এপইন্টমেন্ট তোমাৰ এতিয়া বেলেগৰ লগত এপইন্টমেন্ট তোমাৰ এতিয়া বেলেগৰ লগত এপইন্টমেন্ট তোমাৰ এতিয়া বেলেগৰ লগত টেনিয়ৰ মোৰ লগত শেষ হল কাৰ্যকাল কি হল মোৰ লগত শেষ হল ঠিক আছে তাৰপা কোৱালিফিকেশন আৰু কন্ডিশনৰ মোৰ কোৱালিফিকেশন আৰু কন্ডিশনৰ মোৰ দৰকাৰ নাই শপত খালো ঠিক আছে জুৱা এক্স এপইন্টমেন্ট তোমাৰ এতিয়া বেলেগৰ লগত মানে টেনিয়ৰ মোৰ লগত শেষ হল কোৱালিফিকেশন আৰু কন্ডিশনৰ মোক দৰকাৰ নাই কোৱালিফিকেশন আৰু কন্ডিশনৰ মোক দৰকাৰ নাই কোৱালিফিকেশন আৰু কন্ডিশনৰ মোৰ দৰকাৰ নাই শপত খালো তোমাৰ ওচৰত কি কইলো শপত খালো যে তোমাৰ ওচৰত এনে মোক দৰকাৰ নাই গো এক্স মানে হল তোমাৰ গভৰ্ণৰ 153 আৰ্টিকল গভৰ্ণৰ বিষয় আছে এক্স মানে এক্সিকিউটিভ ঠিক আছে সো গভৰ্ণৰ এক্সিকিউটিভ মানে কি নমিনেল এক্সিকিউটিভৰ কথা আছে 154 ত আছে আৰ্টিকল নাম্বাৰ এপইন্টমেন্ট গভৰ্ণৰ এপইন্টমেন্ট কি হয় প্ৰেসিডেন্টৰ মতে এপইন্টমেন্ট হয় হয়নে 155 ত আছে তাৰপা কি আছে যে 155 ত আছে তাৰপা হেলে তোমাৰ টেনিয়ৰ তোমাৰ কত আছে টেনিয়ৰ তোমাৰ কি মানে কিমান বছৰ কাৰ্যকাল থাকিব হয়নে সো কিবা তো 5 বছৰ থাকে এনে কিন্তু এনে তোমাৰ কি হয় প্লেজাৰ অফ প্ৰেসিডেন্ট থাকে মানে প্ৰেসিডেন্ট যেতিয়ালৈকে ভাল লাগি থাকিব তেতিয়ালৈকে গভৰ্ণৰক লগত ৰাখিব ঠিক আছে ওকে তাৰপা কি কোৱালিফিকেশন তাৰপা কি কোৱালিফিকেশন হ'ব লাগিব 157 ত কোৱালিফিকেশনৰ কথা আছে এই 157 আন্ডাৰতে তোমাৰ 25 বছৰ বয়সটো আছে ঠিক আছে যে প্ৰথম কোৱালিফিকেশন কি তেওঁ ভাৰতীয় সিটিজেন হ'ব লাগিব কি বলিব তো ভাৰতীয় নাগৰিক হ'ব লাগিব কোন ভাৰতীয় নাগৰিক হ'ব লাগিব তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব
2 নম্বৰ তেওঁ বয়স 25 বছৰ হ'ব লাগিব 25 বছৰ হ'ব লাগিব ঠিক আছে তেওঁ কি বলে বয়স তোমাৰ 25 বছৰ হ'ব লাগিব ওকে সো তোমাৰ থাৰ্ড কি হ'ব তেওঁ কি বলে 25 বছৰ হ'ব লাগিব তেওঁ দেউলিয়া হ'ব নালাগিব তেওঁ বেংক্ৰাপ্টি হ'ব নালাগিব তেওঁ দেউলিয়া হ'ব নালাগিব ঠিক আছে তেওঁ পইচা ধাৰ থাকিব নালাগিব ঠিক আছে আৰু 4 নম্বৰতে তেওঁ কি হ'ব তেওঁ তোমাৰ কি হ'ব লাগিব তেওঁ মানে মেন্টালি কোন ধৰণৰ মেন্টাল ইস্যু থাকিব নালাগিব ঠিক আছে মানসিকভাৱে সুস্থ হ'ব লাগিব ঠিক আছে মেন্টালি ফিট হ'ব লাগিব ঠিক আছে সো এইগিটা কোৱালিফিকেশন কোড আছে ভাৰতীয় সংবিধানৰ 157 নম্বৰ আৰ্টিকলৰ কাৰ কোৱালিফিকেশনৰ কথা আছে ভাৰতীয় সংবিধানৰ তোমাৰ গভৰ্ণৰ কোৱালিফিকেশনৰ কথা আছে ঠিক আছে ওকে সো কি হ'ব 35 বয়স তেওঁ হ'ব লাগিব কাৰ এখন ৰাজ্যৰ ৰাজ্যপালৰ নেক্সট কোৱেশ্চন কি আছে হেবিয়াছ কৰ্পাছ 1679 সো কৈছে যে হেবিয়াছ কৰ্পাছ বুলি এখন এক্ট আছে এখন আইন আছে এই আইনখনৰ অধীনত তলৰ কোনকিটা ই হৈছে শুদ্ধ বুলি কৈছে ঠিক আছে মানে ডাঙৰ এখিনি ধেৰ কথা আছে সেইকাৰণে মই সৰুকে ৰাখিছো হা এত কৈছে যে প্ৰথম কৈছে যে কোনো ব্যক্তিক তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পাৰুৱানা অৰ্থাৎ এৰেষ্ট ৱাৰেণ্ট নোহোৱাকৈ এৰেষ্ট কৰিব নোৱাৰিব এটো একদম শুদ্ধ কথা কোনো ব্যক্তিক অতি শীঘ্ৰে জামিনত মুক্তি অথবা ন্যায় বিচাৰৰ সুবিধা আগবঢ়োৱা হ'ব হয় এই তোমাৰ হেবিয়াছ কৰ্পাছৰ আন্ডাৰতে পৰে সেফগাৰ্ডেড টু পাৰ্সোনাল লিবাৰ্টি মানে কৈছে যে ৰজা আদেশ অনুযায়ী জেলত থাকিবলগীয়া হলে তেওঁ সম্পত্তি সুৰক্ষা প্ৰদান কৰাব হয় ঠিক আছে সো ৰজা শব্দটো কি হল গম পানে এখন তোমাৰ বহুত আগৰ এক্ট হয় কেতিয়া 1679 ত তোমাৰ ইংলেণ্ডত পাছ হোৱা এখন এক্ট হয় কি এক্ট হয় এজন তোমাৰ ভিক্টিমক কেনেকৈ সেফগাৰ্ড দিব পাৰি সেই বিষয়ে কোৱা এখন আইন হয় ঠিক আছে সো জানিব লাগে যে আমি হেবিয়াছ কৰ্পাছ তোমাৰ ভাৰতীয় সংবিধানৰ কেই নম্বৰ আৰ্টিকলৰ অধীনত এই হেবিয়াছ কৰ্পাছৰ বিষয় আছে ঠিক আছে সো হেবিয়াছ কৰ্পাছৰ বিষয় তোমাৰ ভাৰতীয় সংবিধানৰ 32 আৰ্টিকলত আছে 32 মানে কি ফান্ডামেন্টাল ৰাইটস মানে মৌলিক অধিকাৰ ফান্ডামেন্টাল ৰাইটস আছে কি বুলি কয় 32 আৰু এই 32 আৰ্টিকলত মেগনা কাৰ্টা বুলি কয় আমি জানো না পাৰ্ট থেকে মেগনা কাৰ্টা বুলি কয় আৰু মেগনা কাৰ্টা মানে হল ফান্ডামেন্টাল ৰাইট বা মানে কি ব্যক্তিৰ অধিকাৰ ঠিক আছে ওকে সো এই আৰ্টিকল 32 এটা নিজে মৌলিক অধিকাৰ যি মৌলিক অধিকাৰ হ'ব মৌলিক অধিকাৰ বনাইছে ঠিক আছে ওকে তুমি যদি আৰ্টিকল তোমাৰ যদি ফান্ডামেন্টাল ৰাইট যদি ভায়োলেট হয় তুমি আৰ্টিকল 32 আন্ডাৰ তুমি সুপ্ৰিম কোৰ্ট যাব পাৰা ঠিক আছে ওকে সো কৈছে যে তোমাৰ যদি কি হয় তুমি এই আৰ্টিকল এপ্লাই কৰি তুমি পাঁচটা কন্ডিশন লব পাৰা এটা হৈ গল তোমাৰ হেবিয়াছ কৰ্পাছ কি হৈ গল হেবিয়াছ কৰ্পাছ সেকেন্ডে কৈছে যে হেবিয়াছ কৰ্পাছ মেন্ডামোছ থাৰ্ডটো ক'লে যে কিয় ৱাৰেণ্টো ফোৰ্থটো হৈ গল তোমাৰ প্ৰহিবিশন আৰু 5 নম্বৰ হৈ গল তোমাৰ চাৰ্চিয়ৰি ঠিক আছে চাৰ্চিয়ৰি ওকে সো এটা কথা হ'ল যে হেবিয়াছ কৰ্পাছ মানে কি মানে হেবিয়াছ কৰ্পাছ মানে হ'ল তোমাৰ যদি কোনোবা যদি এৰেষ্ট কৰে তোমাক কি দেখাব লাগিব তোমাৰ এখন এৰেষ্ট ৱাৰেণ্ট দেখাব লাগিব আৰু তাৰ পাছত তোমাক এৰেষ্ট কৰাৰ পাছত 24 ঘণ্টাৰ ভিতৰত তোমাক কোন নিব লাগিব তোমাক মেজিষ্ট্ৰেটৰ ওচৰলৈ 24 ঘণ্টাৰ ভিতৰত তোমাক মেজিষ্ট্ৰেটৰ ওচৰলৈ নিব লাগিব ঠিক আছে মেজিষ্ট্ৰেটৰ যদি নিনিয়ে তুমি কিয় পাৰা তোমাৰ পৰিয়ালৰ বা তুমি কিয় পাৰা তুমি হেবিয়াছ কৰ্পাছ এপ্লাই কৰিব পাৰা ঠিক আছে আৰু মানে কি হেবিয়াছ কৰ্পাছ মানে হ'ল টু হেভ দা বডি ঠিক আছে এটা বডি এটা পোৱা মানে এটা বডি এটা কোৰ্টত প্ৰডিউস কৰা ঠিক আছে আৰু মেন্ডামাছ মানে হ'ল যদি কোনোবা অফিচাৰে কি হয় নিজৰ ডিউটি পাহৰি যায় ঠিক আছে নিজৰ ডিউটি পাহৰি যায় তেওঁ ডিউটি মনত পেলাই দিবৰ কাৰণে মেন্ডামাছ এপ্লাই কৰা হয় আৰু এটা কোৱাৰেণ্টো হ'ল তোমাৰ যদি কোনোবা অফিচাৰে নিজৰ এৰিয়াৰ বাহিৰত গৈ যদি কাম কৰে ধৰি চকীদাৰ যদি টিচিং কৰিবলৈ লয় তেতিয়া আমাৰ কি হ'ব তেওঁৰ ওপৰত কোৱাৰেণ্টো এপ্লাই হ'ব প্ৰহিবিশন অফ চাৰ্চুৰি কি হ'ব লোৱাৰ কোৰ্টৰ পৰা মানে হায়াৰ কোৰ্টৰ পৰা লোৱাৰ কোৰ্টলৈ দিয়া কিছুমান অধিকাৰ পিচ্ছা ঠিক আছে হায়াৰ কোৰ্টৰ পৰা লোৱাৰ কোৰ্টলৈ দিয়া কিছুমান কি হয় আদেশ হয় ঠিক আছে ধৰি লোৱা আজি এখন আদালতত তেওঁ জুৰিডিকশ্যনৰ বাহিৰৰ মানুহ আহি যদি তেওঁ কোৰ্টত যদি হিয়াৰিং লৈ আছে তেতিয়া যদি সেই কথা যদি হাই কোৰ্টে গম পায় বা সুপ্ৰিম কোৰ্টে গম পায় সুপ্ৰিম কোৰ্টে তেওঁৰ ওপৰত সেই কেছটো ষ্টপ কৰিবলৈ ক'ব পাৰে বা তোমাৰ ক'ব পাৰে চাৰ্চিও কি হ'ব পাৰে তোমাৰ সুপ্ৰিম কোৰ্টে নিজৰ অধীনলৈ কেছটো নিব পাৰে হয়নে নিজৰ অধীনলৈ কেছটো নিব পাৰে ঠিক আছে কেছ নিব পাৰে ওকে সো এইবিলাক তোমাৰ কাৰ পাৱাৰ হ'ব এই দুটা পাৱাৰ হ'ল তোমাৰ কোৰ্টৰ ঠিক আছে এই দুটা পাৱাৰ তোমাৰ কি হাই কোৰ্টে লোৱাৰ কোৰ্টলৈ বা সুপ্ৰিম কোৰ্টে হাই কোৰ্টলৈ বা সুপ্ৰিম কোৰ্টে ডিস্ট্ৰিক্ট কোৰ্টলৈ একচুৱেলি ক'ব গ'লে ওপৰৰ কোৰ্টৰ পৰা তোমাৰ তলৰ কোৰ্টলৈ দিয়া কিছুমান আদেশ আৰু এটা হ'ল তোমাৰ প্ৰহিবিশন এণ্ড চাৰ্চিও ঠিক আছে সো এইকেইটা গোটেই তোমাৰ ৰিট বুলি কোৱা হয় এই পাঁচটা ৰিট তোমাৰ কোনটো আৰ্টিকল আছে এই পাঁচটা ৰিট আৰ্টিকল নম্বৰ 32 পোৱা যায় ঠিক আছে হ'ব নেক্সট কোৱেশ্চন কি কৈছে ওম বিৰলা ইজ দ্য স্পীকাৰ অফ লোকসভা বৰ্তমান লোকসভা অধ্যক্ষ ওম বিৰলাই কোন সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰে কৈছে যে এই তোমাৰ কোনটো সংসদৰ পৰা আহিছে মানে কোনটো সমষ্টি পৰা আহিছে সো ইন্দোৰ নহয় এইটো হ'ব তোমাৰ কোটা ঠিক আছে কোটাৰ পৰা ৰিপ্ৰেজেন্ট কৰিছে
গালফ কি কৈছে কোৱেশ্যনটো গালফ কোঅপাৰেশ্যন কাউন্সিল ৱাজ অৰিজিনেলি ফৰ্মড বাই উপসাগৰীয় সহযোগিতা সংস্থা এই তোমাৰ উপসাগৰ মানে সাগৰৰ পাৰৰ এইকেইটা যিখিনি দেশ আছে সাগৰৰ পাৰৰ সেই দেশবিলাকে লগ লাগি পেলাই এটা সংস্থা খুলিছে তেওঁলোকৰ নিজৰ ডেভেলপমেণ্টৰ কাৰণে তাত তোমাৰ ভাৰত নাই ঠিক আছে চ' ভাৰত উপসাগৰীয় নহয় সেইকাৰণে ভাৰত তোমাৰ গালফ কাণ্ট্ৰি ভাৰত নহয় চ' ইয়াত তোমাৰ আছে বাহৰেইন কুৱেইট ওমান কাটাৰ চৌদি আৰবিয়া আৰু কি আৰু সংযুক্ত আৰব অৰ্থাৎ UAE অৰ্থাৎ ঠিক আছে কি আছে UAE আছে ওকে চ' কি হ'ব আনচাৰ ইয়াৰ 1 নম্বৰ আনচাৰ শুদ্ধ হ'ব নেক্সট কুৱেশ্যন কি কৈছে পঞ্চায়তীয়ে স্থাপন কৰা ভাৰতৰ প্ৰথম ৰাজ্য তলৰ কোন দুখন চ' পঞ্চায়তীয়ে কেতিয়া আহিছিলে মই ক'লো 73rd সংবিধান সংশোধনীৰ পৰা আহিছিলে এতিয়া মোক ক'ব লাগে যে কোন দুখন ৰাজ্য ফাৰ্ষ্টখন কৈ দিলোঁ মই ৰাজস্থান ফাৰ্ষ্টখন হৈ গ'ল যেনিবা ৰাজস্থান নাগৱাৰ জিলা হয়নে ছেকেণ্ডখন কোনখন এখন আছিলে 2 অক্টোবৰ আৰু কোনখন ছেকেণ্ডখন যি 11 অক্টোবৰত কৈছিলে কি লঞ্চ কৰিছিলে কি পঞ্চায়তীয় চিষ্টেম কি হয় ৰাজ্যখন কোৱা 73rd এমেণ্ডমেণ্ট এক্ট কেতিয়া হৈছিলে 1992 হৈছিলে হয়নে 73rd কেতিয়া 1992 73rd এমেণ্ডমেণ্ট এক্ট 1992 ফাৰ্ষ্ট আছিল ৰাজস্থান ছেকেণ্ড কোনখন ফাৰ্ষ্ট ৰাজস্থান ছেকেণ্ড কোনখন ঠিক আছে পাৰ্ট কিমান পাৰ্ট ন আৰ্টিকল নাম্বাৰ 243 ওকে চ' এইটো তোমাৰ ৰাজস্থান 2 অক্টোবৰ ছেকেণ্ডখন হ'ল তোমাৰ অন্ধ্ৰপ্ৰদেশ যিখন তোমাৰ 11 অক্টোবৰ ঠিক আছে 11 অক্টোবৰ কেতিয়া 1959 ঠিক আছে 11 অক্টোবৰ 1959 কি নাম অন্ধ্ৰপ্ৰদেশ অন্ধ্ৰপ্ৰদেশ ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে এইকেইটা হ'ব অসমত কেতিয়া বা অসমত কেতিয়া তুমি ক'ব মানে 22 এপ্ৰিল 1994 ঠিক তাৰ আমাৰ কি আছে পঞ্চায়তীয় ব্যৱস্থা আছে প্ৰথমটো কোৱা তোমাৰ গ্ৰাম পঞ্চায়ত তলটো কোৱা পঞ্চায়ত কমিটি আৰু থাৰ্ডটো হ'ল জিলা পৰিষদ ঠিক আছে জিলা পৰিষদ পঞ্চায়ত কমিটি আৰু গ্ৰাম পঞ্চায়ত কি হ'ব জিলা পৰিষদ পঞ্চায়ত কমিটি পঞ্চায়ত সমিতি তাৰপৰা একেবাৰে লিখিব গাঁও পঞ্চায়ত এইটো আমাৰ কি হয় ঠিক তাৰ আমাৰ এইটো চিষ্টেম হয় ঠিক আছে একেবাৰে তলত গাঁও পঞ্চায়ত তাৰ পঞ্চায়ত সমিতি তাৰপৰা জিলা পৰিষদ ঠিক আছে এইটো আমাৰ কি অসমৰ পঞ্চায়তীয় ব্যৱস্থা ঠিক আছে হ'বনে নেক্সট কুৱেশ্যনটো হোমৱৰ্ক দি দিব লাগিব ঠিক আছে ভাৰতে এইটো হোমৱৰ্ক দিয়ে নি ইমান ইজি প্ৰশ্ন ইণ্ডিয়া ইজ ফলোয়িং ভাৰতে গ্ৰহণ কৰা তলৰ কোনটো নীতি ভাৰতে গ্ৰহণ কৰিছে কৈছে যে ভাৰতীয় তোমাৰ ভাৰতৰ চিষ্টেম কোনটো থকা ভাৰতৰ চিষ্টেম কোনটো পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচি নে ভাৰতৰ মানে সংসদীয় গণতন্ত্ৰ নে প্ৰেচিডেঞ্চিয়েল ডেমক্ৰেচি নে কিংশ্বিপ নে একনায়কত্ববাদ বেকা হৈছে ন ঠিক আছে একো নাই দিয়া চ' কিয় পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচি মানে হ'ল যে আমাৰ গোটেইখিনি পাৰ্টিৰ ভিতৰতে ইলেকশ্যন হ'ব তাৰে এটা দল নিযুক্তি পাব যিটো দল তোমাৰ সংখ্যাগৰিষ্ঠতা হ'ব সেই সংখ্যাগৰিষ্ঠতা থকা মানে সেই সংখ্যাগৰিষ্ঠতা পোৱা মেজৰিটি পোৱা পাৰ্টিটোৱে চৰকাৰ গঠন কৰিব তেওঁলোকৰ মাজৰ লিডাৰজনে হ'ব প্ৰধানমন্ত্ৰী সেই ব্যৱস্থা থকা চৰকাৰখনক কোৱা হয় পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচি চ' আমাৰ ডেমক্ৰেচি এনেকুৱা আৰু প্ৰেচিডেঞ্চিয়েল মানে হ'ল তোমাৰ ৰাষ্ট্ৰপতি হাতত চব থাকিব তোমাৰ এডমিনিষ্ট্ৰেশ্যনৰ পৰা ধৰি লৈ মানে কমপ্লিট অথৰিটি কাৰ থাকিব কমপ্লিট অথৰিটি সম্পূৰ্ণ অধিকাৰ কাৰ হাতত থাকিব প্ৰেচিডেণ্টৰ হাতত থাকিব ঠিক আছে সেইটো কোৱা হয় প্ৰেচিডেঞ্চিয়েল ডেমক্ৰেচি যিটো আমাৰ নহয় কিংশ্বিপ মানে আমাৰ এতিয়া দৰকাৰ নাই আৰু ডিক্টেটৰশ্বিপ মানে মোতকৈ ধুবুৰাতহে বেছি ভালকৈ ক'ব পাৰিব ঠিক আছে চ' ডিক্টেটৰশ্বিপ মানে কি হ'ব ধৰি লোৱা তোমালোকৰ গাঁৱত এখন দোকান আছে ঠিক আছে এই দোকানখন তোমালোকৰ গাঁৱত আছে অ'কে আৰু গাঁৱত ঢেৰ মানুহ আছে আৰু দোকান বেলেগে নাই খোলা বোলে ঠিক আছে অ'কে আৰু দোকান এখন আছে সেইখন বোলে সৰু দোকান চেলিংটো বেয়া কম চেলিং চব তোমালোক তালৈকে যোৱা ইয়ালৈ বোলে কোনো নাযায় ঠিক আছে কি হ'ব ই তোমাৰ বস্তুৰ দাম বঢ়াই দিব ই ক'ব মই কমাই দিছোঁ আছোনা নাহে মানুহ হয়নে কিন্তু ইয়াৰ ওচৰলৈ বঢ়াই দিছোঁ মানুহ কিন্তু উপায় নাই মানে কি ইয়াৰ ওচৰত মানে সুবিধা নাই ওচৰত টকা পইচা নাই বস্তু ভাল দিব টকা পইচা নাই ইয়াত ইহঁতিয়ে টকা পইচা দিয়ে যে মই টকা পইচা দিম তহঁতি আন বস্তু ঠিক আছে মানে টেক্স দিয়ে ইনডাইৰেক্টলি ঠিক আছে টেক্স দিয়ে ঠিক আছে কিন্তু ইহঁতে কি কৰে নানে কিন্তু কি কৰে দেখিলে যে মোৰ কোনো কম্পিটিশ্যন নাই মই অকলে মনোপলি ঠিক আছে মনোপলি মই যিমান মন যায় সিমান দাম দিম যা লাইটৰ বিল ইমান দিম গেছ ইমান পানী ইমান চব ইমান মই দিম যা ৰিচাৰ্জৰ এইবোৰ চব মানে বিজনেছৰ যিমান হ'ব চব মোৰ ওপৰত থাকিব ঠিক আছে চ' লাহে লাহে মানুহে গম পায় যে আমি টুপি পিন্ধি আছিলোঁ ইমান দিনে ঠিক আছে চ' তেতিয়া কি হ'ব মানে তেতিয়া কি হ'ব এই পাৰ্টিটোৰ ফালে আহিব যেতিয়া এই দোকানখনলৈ আহিব ন তেতিয়া চ' তেতিয়া কি হ'ব গম পালা নে এইটো একনায়কত্ব মানে ডিক্টেটৰশ্বিপ ঠিক আছে যেতিয়া তুমি দেখিবা যে
ডিক্টেটৰ ফালে গৈ থাকে তেতিয়া এখন দেশৰ মানুহখিনি টুপি পিন্ধিবলৈ আৰম্ভ কৰে ঠিক আছে চ' সেইকাৰণে ডিক্টেটৰ সেইকাৰণে কোনো এখন দোকানকে বেছি দিন কি কৰিব লাগে চলাবলৈ দিব নালাগে তোমাক ঠিক আছে চ' দোকানখন বদলাই দিব পাৰো কেতিয়াবা দোকান বদলাই চাব লাগে যে যদি এখন দোকান বদলাই দিয়ে এইখনক খুব বেছি 10 বছৰ দিয়া দোকান চোৱা যদি এইখনে ভয় কৰিব ঠিক আছে চ' প্ৰতিটো বস্তুকে তুমি 10 বছৰতকৈ বেছি দিয়া দৰকাৰী নাই ঠিক আছে চ' 10 বছৰতকৈ বেছিকৈ দিলে মানে দোকানে হওক বা পলিটিকেল পাৰ্টি হওক তোমাৰ তেজখোৱা পাৰ্টি হওক বা মৰিশালী পাৰ্টি হওক যি পাৰ্টিয়ে নহওক ঠিক আছে চ' কি হ'ব ভয় কৰিব তোমাক লুটিবৰ কাৰণে তোমাক টুপি পিন্ধাবলৈ ভয় কৰিব ঠিক আছে চ' 10 বছৰতকৈ বেছি দিয়া দৰকাৰী নাই যাতে তেওঁলোকে ভয় কৰিব পৰা এটা পাৱাৰ আহি যায় যাতে নাই মই যদি অলপ বেছিকৈ লওঁ অপশ্যন আছে জিকাই দিব আমুক পাৰ্টিক হয়নে চ' সেইকাৰণে সেইটোকে ডিক্টেটৰ বুলি কোৱা হয় ৰাইট অ'কে চ' নেক্সট কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভালৈ কেইজন কি পঠাব পাৰে মনোনীত কৰিব পাৰে লোকসভালৈ কেইজন মনোনীত কৰিব পাৰে নমিনেট কৰিব পাৰে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভালৈ তোমাৰ কেইজন দিয়ে জানানে লোকসভালৈ আগতে দি আছিলে দুজনকৈ আৰু ৰাজ্যসভালৈ এতিয়াও দিয়ে ৰাজ্যসভাক দিয়ে কিমান জানানে 12 জন এই দুজন যে দিয়ে এইজন তোমাৰ এংলো ইণ্ডিয়ান কমিউনিটিৰ পৰা আহে আৰু এংলো ইণ্ডিয়ান মানে কি জানানে এই এংলো ইণ্ডিয়ান মানে হ'ল যি ব্ৰিটিছাৰ আগতে ভাৰতত আছিলে ভাৰতৰ মহিলাৰ লগত বিয়া পাতিছিলে যি বলোৱা ছোৱালী হৈছিলে সেইবোৰ এংলো ইণ্ডিয়ান বুলি কয় কিন্তু এতিয়া এংলো ইণ্ডিয়ান সেইটো নাই সেইকাৰণে 104 নম্বৰ সংবিধান সংশোধন 2020 চনত কৈ দিয়া হ'ল যে লোকসভালৈ ৰাষ্ট্ৰপতি আজিৰ পৰা লোকসভালৈ ৰাষ্ট্ৰপতি এই দুজন নমিনেশ্যন কৰিব নোৱাৰিব তাৰমানে কিমান চ' বৰ্তমান আমাৰ ভাৰতৰ লোকসভা সদস্য সংখ্যা 545 জন তাৰে 243 জন নিযুক্তি হয় ঠিক আছে বাকি দুজন কি মনোনীত হৈ আছিল কিন্তু এতিয়াৰ পৰা মনোনীত নহয় ঠিক আছে এতিয়াৰ পৰা কি হয় মনোনীত নহয় আৰু মেক্সিমাম ষ্টেণ্ড কিমান 255 জন ঠিক আছে মেক্সিমাম ষ্টেণ্ড 255 চ' এতিয়া কি হ'ব তোমাৰ এই দুজন যে মনোনীত হৈছিলে এতিয়াও মনোনীত নহ'ব তো ইয়াৰ শুদ্ধ আনসাৰ কোনটো দুজন লোকসভা 12 জন ৰাজ্যসভা আৰু ৰাজ্যসভা তোমাৰ আৰ্ট লিটাৰেচাৰ সায়েন্স ইত্যাদি স্পৰ্টছ ইত্যাদি ভাল বেকগ্ৰাউণ্ড বা ভাৰতৰ কি কৰে ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰি পঠায় চ' ঠিক আছে নেক্সট কুৱেশ্যন যদি আছে হোমৱৰ্ক দিম এইটো চিয়ৰ এইটো কি কুৱেশ্যন আছে ভাৰতৰ লোকপিয়লৰ প্ৰতি কোন বছৰ মূৰে অনুষ্ঠিত হয় ভাৰতীয় লোকপিয়ল মানে জনগণনা কেইবছৰ মূৰে অনুষ্ঠিত হয় এইটো মোক কমেণ্টত দিব লাগে ঠিক আছে 12 বছৰৰ চান্স আছে বাৰু ঠিক আছে চ' আনসাৰটো কি হয় মোক কমেণ্ট এইটো কি ক'বা মোক কমেণ্টত দিবা থেংক ইউ ভেৰি মাছ